হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ' লৈ তোমালোকক মই আজি ইমান পানীত লেতেৰা বস্তু পৰিলে কেনেকুৱা হয়, তাত থকা জীৱ জন্তুবোৰ বৰ অসুবিধা পায়, কেতিয়াবা মৰিও যায়। সেয়ে আমাৰ এনেকুৱা হৈছে, সেইদিনাখন ইয়াত বতাহ বৰষুণ আৰু পাথৰ আহি গছৰ পাত পুৰা শৰাই দিছে। পুৰা গছৰ পাত, পাহাৰৰ গছৰ পাত পুৰা নাইকিয়া দিছে হৈ গৈছে। গছৰ পাত আছিলে, শেষ কৰি দিছে। সেই গছৰ পাতবোৰ পৰি গ'ল। কি কৰিল, আমি সকলোৱে চাফা কৰি এই পুখুৰীত পানী দি খালত মাছ থকা খালত পেলাই দিছে। মাছৰ অৱস্থা কেনেকুৱা হৈ গৈছে, পানী একদম কিছুমান মাছ মৰি গৈছে। ইয়াতে মৰা মাছ আছিলে, মৰা মাছ দেখাম মৰি গৈছিলে মাছ। এইটো চোৱা, এইটো কয় মাছ, এইটো কয় মাছ লেতেৰা পানীৰ কাৰণে মৰি গৈছে। পানী গছৰ পাত পেলাব নালাগে। মই ভিডিঅ'টো বনালোঁ আমি কেতিয়াও পুখুৰীত হওক, যিকোনো খালত গছৰ পাতবোৰ, কেঁচা গছৰ পাত যিকোনো বেয়া বস্তু কেঁচা গছৰ পাত পেলাব নালাগে। এনেকুৱা হয়, মাছবোৰ মৰি যায়। সিহঁতৰো পৰিবাৰ থাকে, জীয়াই থকা দিনকেইটা সিহঁতকো ভাল কৰি ৰাখিব লাগে। আমিতো খাওঁৱেই মাছ, তথাপিও এনেকৈ খালত আৰু গন্ধ হৈ যায়। পানীবোৰ গন্ধ হয়, চাৰিওফালে বেয়া গন্ধ হয়। আমাৰো অপকাৰ হয়। সেয়েহে বন্ধু বান্ধৱীসকল কেতিয়াও গছৰ পাত এনেকৈ পেলাব নালাগে, মাছো মৰি যায়। সেইবোৰ শুকাই গৈছে। ইয়াতে জলকীয়া ৰোৱা হৈছিলে, জলকীয়া পুৰা পাথৰত মৰি গৈছে। পুৰা এইবিলাক পথাৰ, এই জলকীয়া পুৰা পাত নোহোৱা কৰি দিছে। ইয়াতে জলকীয়া ৰোৱা হৈছে পুৰা। এইবিলাক জলকীয়া পাত পুৰা মাৰি দিছে, পাত ধৰাই দিছে, শুকাই। এইবিলাক জলকীয়া এতিয়া পুৰা গাজিছে। 4-6-7 দিন হ'ল, 8 দিনমান হ'ল পাতৰ পৰা এতিয়া পাত দিছে। মই ৰোৱা আছিলোঁ, এইবিলাক পাত দিছে। ইয়াতে এডাল আছে, পুৰা অৱস্থা নোহোৱা গৈছে এইডালৰ পাত। সেয়ে বন্ধু বান্ধৱীসকল গছৰ পাতবোৰ খালত পেলাব নালাগে। গন্ধ আহি আছে, পুৰা দুৰ্গন্ধ। এনেকুৱা অৱস্থা কৰি দিছে গছৰ পাত পেলাই, মাছৰ মাৰি দিছে, মাছ মাৰি দিছে। আমাৰো ইয়াতে থাকিবলৈ অসুবিধা হয়। ধন্যবাদ, নমস্কাৰ বন্ধু বান্ধৱীসকল। তোমালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিলোঁ, যাতে তোমালোকেও শ্বেয়াৰ কৰি দিয়া। ছাবস্ক্ৰাইব কৰিবলৈ নপৰিবা। ভাল ভিডিঅ' অভিজ্ঞতা জনাই থাকিম তোমালোকক। ধন্যবাদ, নমস্কাৰ।